গংগাপুৰ ৰ'জ আলীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা মৃদু মুদ্ৰা ডেকাই নিয়তিৰ ওচৰত অৱশেষত মানিছে হাৰ। ঘাতক ৰ'জ আলীৰ আক্ৰমণত ৩৩ দিন ধৰি গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছিলে কিশোৰীগৰাকী আৰু অৱশেষত আজি পুৱাৰ ভাগত তেওঁ চিৰদিনলৈ বিদায় মাগিছে আৰু নলবাৰী জিলাৰ গংগাপুৰ বাসগৃহত অজস্ৰ লোক শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। সকলোৱে ভাবিছিল তেওঁ সুস্থ হৈ ঘৰলৈ উভতি আহিব, কিন্তু সকলোৰে আশা যেন আশা হৈ থাকিল। আমি এই মুহূৰ্তত দৃশ্যক্লিপ দেখাব চেষ্টা কৰিছোঁ। নলবাৰী জিলাৰ যি গংগাপুৰ ৰ'জ আলী, ইতিমধ্যে সকলোৱে চিনি পায়। ৰ'জ আলীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল মৃদু মুদ্ৰা ডেকা আৰু মৃদু মুদ্ৰা ডেকাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিছে। ঘাতক ৰ'জ আলীৰ আক্ৰমণত ৩৩ দিন ধৰি চিকিৎসাধীন হৈ আছিলে GMCHত আৰু অৱশেষত আজি তেওঁ চিৰদিনলৈ বিদায় মগা দেখিবলৈ পোৱা গৈছে। নলবাৰী জিলাৰ গংগাপুৰ বাসগৃহত অজস্ৰ লোক শোকত ভাগি পৰিছে, কিন্তু সকলোৱে ভাবিছিল তেওঁ সুস্থ হৈ ঘৰলৈ উভতি আহিব, কিন্তু সকলোৰে যেন আশা হৈ থাকিল আৰু GMCHত চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে। GMCHত জীৱন মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিছে নলবাৰীৰ গংগাপুৰৰ মৃদু মুদ্ৰা ডেকাই। আমি এই মুহূৰ্তত দৃশ্য ক্লিপ দেখাব চেষ্টা কৰিছোঁ কিদৰে শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ, শোকত ভাগি পৰিছে গাঁওবাসী লোক আৰু এইদৰে ৰ'জ আলীৰ যি ভয়ানক আক্ৰমণ আছিলে সেই আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা মৃদু মুদ্ৰা ডেকাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিছে আৰু সমগ্ৰ ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছিলে আৰু অৱশেষত দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগত আজি চিৰদিনলৈ বিদায় মাগিছে মৃদু মুদ্ৰা ডেকাই আৰু সকলোৱে ভাবি আছিল তেওঁ সুস্থ হৈয়ে ঘৰলৈ উভতি আহিব, কিন্তু সকলোৰে যেন আশা হৈ থাকিল। পুনৰ চাওক এই মুহূৰ্তৰ এই দৃশ্য ক্লিপ, লগতে যদি মন্তব্য আছে মন্তব্য আমি শুনাব বিচাৰিছোঁ। বুজাব নোৱাৰা খবৰ মানে কি, মই আমাৰ মেডিকেলত ফোন কৰিলোঁ 7:30 মানত। আমাৰ জয়ন্তৰ ভায়েক ওচৰৰে চুবুৰীৰ, ই মোৰ ঘৰৰ ঘনেশ্যাম ডেকা, মানে মৃদু মুদ্ৰা ডেকাৰ তাৰ ছোৱালী দুটাক মই ভাগিন ছোৱালী বুলি ভাবোঁ মোৰ নিজৰ। এই অঞ্চলৰ এটা বৃহৎ ক্ষতি হোৱা বুলি মই ভাবোঁ মৃদু মুদ্ৰা ডেকাৰ দৰে মেধাৱী ছাত্ৰী এটা আজিৰ দিনটোত ইহলীলা সম্বৰণ কৰাৰ কাৰণে। আৰু দ্বিতীয় কথাত মই ক'ব বিচাৰিম, আজিৰ পৰা 30 দিন বা 32 দিন আগত যি এই ৰ'জ আলীৰ দৰে পাখণ্ড এটাই যি এই অঘটনটো কৰি পলাই হাৰি মানে প্ৰশাসনৰ হাতত মানে কি এনকাউণ্টাৰ হ'ল, এইটোত সীমাবদ্ধতা থাকিব নালাগে বুলি মই ভাবোঁ। প্ৰশাসনিক বিষয়াসকলক, অসম চৰকাৰক মই অনুৰোধ জনাম, কিয়নো ইমান এটা ব্যস্ততাপূৰ্ণ ৰাস্তাত মানে এজন ব্যক্তিয়ে ইমান ডাঙৰ ঘটনা এটা কৰি যোৱাটো সম্ভৱ নহয়, য'ত নেকি 1 মিনিটত মোটামুটি 50খান বাইক চলে বা XYZ চব গাড়ী চলে। গতিকে আপোনালোকে ঘৰৰ পৰিৱেশটো দেখিছে, এইখন ঘৰৰ তাই এটা ঘনশ্যাম ডেকাৰ, দ্বিজেন ডেকাৰ এটা সম্বল আছিলে, তাই এটা ভাল মানুহ হ'ব, ডাঙৰ মানুহ হ'ব হৈ এইখন ঘৰখন আমাৰ আশাৰ ৰেঙনি আহিছে বুলি মানে কি বিভিন্ন মানে কষ্টৰ দি ডাঙৰ দীঘল কৰিছিলে আমাৰ ঘনশ্যাম ডেকাই ছোৱালীজনীক। আৰু এই ক্ষেত্ৰত মই বিশেষকৈ প্ৰশাসনিক বিষয়াক অনুৰোধ জনাম, মানে কি অকল ৰ'জ আলীক এনকাউণ্টাৰ কৰি সীমাবদ্ধতা থাকিব নালাগিছিল, কাৰণ কিয়নো আপোনাৰ তেওঁ অকল এই ঘটনাটোত থাকিব মানে কি অকল তেওঁ নহয়, মোৰ নিজা চিন্তাই দি কৈছোঁ। কাৰণ এটা ব্যস্ততাপূৰ্ণ ৰাস্তাত এজন মানুহে মানে আমি পৰিয়ালৰ পৰা জানিব পৰা মতে মাধুৰ্য বৰ্মনৰ 8 ঠেট ইনজিঅ'ৰ্ড আছে আৰু আমাৰ মৃদু মুদ্ৰা ডেকাৰ 6 ঠেট ইনজিঅ'ৰ্ড আছে। এজন মানুহে কেনেকৈ 14 ঠেট ইনজিঅ'ৰ্ড কৰি পেলাই পলাই যাব, ইয়াৰ পৰা আঘাত কৰি পেলাই পলাই যাব, এইটো অসম্ভৱ কথা এটা। গতিকে এজনক মাৰিলে এজন পলাই হাৰিলেহেঁতেন নিশ্চয়। গতিকে এই মানে অসম চৰকাৰক, আমাৰ স্থানীয় বিধায়ক বৰক্ষেত্ৰী, আমাৰ টিহু সমষ্টি, আমাৰ নলবাৰী সমষ্টিৰ 3জন বিধায়কক মই অনুৰোধ জনাম, এই কেছটোৰ পুনৰাবৃত্তি কৰিব লাগে, উচিত তদন্ত কৰিব লাগে, যাতে এই অঞ্চলত লাভ জেহাদৰ দৰে ঘটনা এই অঞ্চলত বুলি নহয়, নলবাৰী জিলাত, গোটেই অসমত, গোটেই ভাৰতবৰ্ষত নহয়। উচিত মানে কি প্ৰশাসনিকভাৱে সিহঁতক বিচাৰি উলিয়াই সিহঁতক এনকাউণ্টাৰ নকৰি সমাজ ব্যৱস্থাত এখন ফিল্ডত বিলেটে দি কাটি ৰেপি পেলাই সিহঁতক খাৰ তেল ঢালি দি তেনেকৈ মৃত্যুবৰণ কৰিব লাগে বুলি মই চৰকাৰক অনুৰোধ জনাম।